হেল্ল' বন্ধুসকল, যদি আপোনাৰ ওচৰত এখন ড্ৰাইভিং লাইচেন্স আছে আৰু সেই ড্ৰাইভিং লাইচেন্সত আপোনাৰ মোবাইল নম্বৰটো আপডেট কৰিব বিচাৰি আছে, তেতিয়াহ'লে আপুনি অনলাইন কেনেকৈ আপডেট কৰিব পাৰিব। যদি আপুনি জানিব বিচাৰিছে, চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ। বন্ধুসকল, প্ৰথমতে আমি পৰিবহন.gov.in ৱেবছাইটত গুচি যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম। বন্ধুসকল, আপোনালোকে দেখা পাইছে আমি গুগল ওপেন কৰি লৈছোঁ আৰু গুগলত এটা ৱেবছাইট টাইপ কৰিম পৰিবহন.gov.in। এই ৱেবছাইটটো ইয়াত টাইপ কৰি আমি চাৰ্চ কৰি দিম। যেতিয়াই চাৰ্চ কৰি দিম কিছুমান চাৰ্চ ৰিজাল্ট আমি দেখা পাম। ইয়াৰে প্ৰথম চাৰ্চ ৰিজাল্টটো হোম পৰিবহন সেৱা মিনিষ্ট্ৰী অফ ৰোড ট্ৰেন্সপৰ্ট, সেইটোৰ ওপৰত ক্লিক কৰি দিম। আমি তেতিয়া পৰিবহন সেৱাৰ যিটো ৱেবছাইট আছে তাত আহি যাম। ইয়াত ওপৰৰ বাৰডালত আমি অনলাইন সাৰ্ভিসেছৰ এটা অপচন পাম। তাৰ ওপৰত কাৰ্সাৰডাল ৰাখিম। কাৰ্সাৰডাল ৰখাৰ লগে লগে এখন আমি দীঘলীয়া লিষ্ট পাম কিছুমান লিংকৰ। তাৰ ভিতৰত ড্ৰাইভিং লাইসেন্স ৰিলেটেড সাৰ্ভিসেছ যিটো লিংক আছে সেইটোৰ ওপৰত ক্লিক কৰি দিম। ড্ৰাইভিং লাইসেন্স সাৰ্ভিসেছ লিংকটোৰ ওপৰত ক্লিক কৰাৰ লগে লগে এই পেজটোত আপোনালোকৰ ষ্টেটটো সিলেক্ট কৰিবলৈ কোৱা হৈছে। আপুনি ষ্টেটৰ নামটো সিলেক্ট কৰক। আমি ইয়াত ষ্টেটৰ নামটো সিলেক্ট কৰাৰ লগে লগে এই পেজটোলৈ আমাক ৰিডাইৰেক্ট কৰিব। এই পেজটোত প্ৰথমতে আপোনাৰ এখন পপআপ উইন্ডো দেখুওৱা হৈছে। ইয়াত কিছুমান লাইসেন্স সাৰ্ভিসৰ অপচনৰ বিষয়ে কোৱা হৈছে। আপুনি এই পেজটো ক্লোজ কৰি দিয়ক। ক্লোজ কৰাৰ লগে লগে আপুনি দেখা পাব লাইসেন্স সাৰ্ভিসৰ যিটো পেজ, তাতে কিছুমান অপচন পাব আৰু ইয়াৰেও ওপৰৰ বাৰডালত আপুনি এটা সৰুকে আদাৰ্ছৰ অপচন পাব। তাৰ ওপৰত কাৰ্সাৰটো ৰাখি দিয়ক। কাৰ্সাৰটো আদাৰ্ছৰ ওপৰত ৰাখাৰ লগে লগে আপুনি ইয়াত কিছুমান অপচনৰ লিষ্ট পাব। তাৰ ভিতৰত মোবাইল নম্বৰ আপডেট অপচনটোৰ ওপৰত ক্লিক কৰি দিয়ক। মোবাইল নম্বৰ আপডেট অপচনটোৰ ওপৰত ক্লিক কৰাৰ লগে লগে ইয়াত আপুনি আধাৰৰ অথেন্টিকেশ্যন কৰিব লাগিব। ইয়াত দুটা অপচন দিয়া আছে, এটা আধাৰ নম্বৰ, এটা ভাৰ্চুৱেল আইডি। আপোনাৰ তাত যদি আধাৰ নম্বৰটো আছে তেতিয়াহ'লে আধাৰ নম্বৰটো ইউজ কৰক, নহ'লে ভাৰ্চুৱেল আইডি থাকিলে তেতিয়া ভাৰ্চুৱেল আইডিও ইউজ কৰিব পাৰিব। আমি ইয়াত আধাৰ নম্বৰটো সিলেক্ট কৰিম আৰু আধাৰ নম্বৰটো এই বক্সটোত লিখি জেনেৰেট অটিপিৰ ওপৰত ক্লিক কৰি দিম। এতিয়া জেনেৰেট অটিপিৰ ওপৰত ক্লিক কৰি দিম। এটা অটিপি আমাৰ আধাৰৰ লগত ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটোত গুচি যাব। সেই অটিপিটো ইয়াত ভৰাই ইয়াত যে তিনিটা অপচন আছে, তিনিওটা কনসেন্ট আপুনি পঢ়ি ল'ব কি কোৱা আছে আৰু তিনিওটা আপুনি সিলেক্ট কৰি লওক বক্স কেইটা। তাৰপিছত অথেন্টিকেটৰ ওপৰত ক্লিক কৰি দিয়ক। অথেন্টিকেটৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আধাৰৰ পৰা আপোনাৰ নাম, ডেট অফ বাৰ্থ, আপোনাৰ এড্ৰেছ এইবিলাক ইয়াত দেখুওৱা হ'ব। ফিক্স কৰি ল'ব। তাৰপিছত প্ৰচিড বাটনটোৰ ওপৰত একবাৰ ক্লিক কৰি দিয়ক। প্ৰচিড বাটনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এই পেজটোলৈ আহিব। মোবাইল নম্বৰ আপডেট, ইয়াত আপোনাৰ ক্ৰাইটেৰিয়া সিলেক্ট কৰিব লাগিব। ক্ৰাইটেৰিয়াত আপুনি তিনিটা ক্ৰাইটেৰিয়া পাব, লাৰ্ণাৰ লাইসেন্স, ড্ৰাইভিং লাইসেন্স আৰু কণ্ডাক্টৰ লাইসেন্স। যিহেতু আমি ড্ৰাইভিং লাইসেন্সত মোবাইল নম্বৰ আপডেট কৰিব লাগে, সেইকাৰণে ড্ৰাইভিং লাইসেন্সটো সিলেক্ট কৰিম। আপোনাৰ ইয়াত লাইসেন্স ইস্যু ডেটটো লিখিব কোৱা হ'ব, যিটো আপোনাৰ লাইসেন্সৰ ওপৰত লিখা থাকে, আৰু ড্ৰাইভিং লাইসেন্স নম্বৰটো লিখিব কোৱা হ'ব, সেইটো আপোনাৰ লাইসেন্সৰ ওপৰত লিখা থাকে। গতিকে এই দুটা লিখি দিব লাগিব আপুনি। ডেট অফ বাৰ্থটো নিজে নিজে আধাৰৰ পৰা লৈ ল'ব। তাৰপিছত ছাবমিট কৰি দিয়ক। ছাবমিট কৰি দিয়াৰ পাছত আপুনি এই পেজটোলৈ আহিব। ইয়াত লাইসেন্স হোল্ডাৰৰ নামটো থাকিব, তেওঁৰ ৰিলেটেড পাৰ্চনটোৰ নাম থাকিব, যেনে ফাদাৰৰ নাম, লাইসেন্স নাম্বাৰটো থাকিব আৰু বাৰ্থ ডেটটো ইয়াত দেখা পোৱা হ'ব। যদি আপোনাৰ এক্সিষ্টিং মোবাইল নম্বৰ, যদি আপোনাৰ কোনোবা মোবাইল নম্বৰ ড্ৰাইভিং লাইসেন্সৰ লগত অলৰেডি লিংক আছে, তেতিয়াহ'লে ইয়াত দেখুৱাব, নহ'লে ব্লেংক থাকিব। ইয়াত দেখুওৱা নাই কাৰণ ইয়াতে ড্ৰাইভিং লাইসেন্সৰ লগত মোৰ মোবাইল নম্বৰটো লিংক নাছিলে। তাৰপিছত প্ৰচিডৰ ওপৰত ক্লিক কৰি দিয়ক। প্ৰচিডৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ নিউ মোবাইল নম্বৰটো ইয়াত ভৰাব কোৱা হৈছে। কনফাৰ্ম নিউ মোবাইল নম্বৰটো ভৰাবলৈ কোৱা হৈছে। কিন্তু দুয়োটা ভৰাওঁতে এটা কথা মনত ৰাখিব, ইয়াত খালি আপুনি আধাৰৰ লগত যিটো মোবাইল নম্বৰ দিয়া আছে সেইটোহে এড কৰিব পাৰিব। গতিকে আধাৰৰ লগত যিটো মোবাইল নম্বৰ দিয়া আছে সেইটোৱে ভৰাব। এটা ৰিজন ইয়াত লিখিব লাগিব, ৰিজন ফৰ চেঞ্জ। যিহেতু আমাৰ চেঞ্জ কৰা নহয়, আপডেটে কৰিব লাগে, প্ৰথমবাৰৰ কাৰণে দি আছোঁ, ইয়াত এড মাই নম্বৰ বুলি লিখিব পাৰোঁ বা আপডেট মাই নম্বৰ, যিকোনো কিবা এটা লিখিব দিব পাৰে আপোনাৰ ইচ্ছা ৰিজনটো। তাৰপিছত প্ৰচিড বাটনটোৰ ওপৰত ক্লিক কৰি দিয়ক। প্ৰচিড বাটনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে নতুন পেজটোত আমি দেখা পাম এটা অটিপি, আমাৰ যিটো এতিয়া আমি মোবাইল নম্বৰ ভৰালোঁ সেইটোত গুচি যাব। সেই অটিপিটো ইয়াত ভৰাই আমি ভেৰিফাই কৰিব লাগিব। ভেৰিফাই কৰি দিয়াৰ লগে লগে
ইয়াত আপোনাক কোৱা হৈছে OTP সাকসেসফুলি ভেৰিফাইড প্ৰচিড বুটামটোৰ ওপৰত আকৌ ক্লিক কৰিব প্ৰচিডৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি ইয়াত দেখা পাব সাকসেসফুলি আপডেটেড লাইসেন্স নাম্বাৰ আপোনাৰ লাইসেন্স নাম্বাৰটো কোৱা হ'ব আৰু মোবাইল নাম্বাৰ আটো ইয়াত দেখুৱাব মানে এই মোবাইল নাম্বাৰটো এই লাইসেন্সৰ লগত সাকসেসফুলি আপডেট হৈ গৈছে বন্ধুসকল আপুনিও যদি ড্ৰাইভিং লাইসেন্সৰ লগত মোবাইল নম্বৰ আপডেট কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে সহজতে কৰিব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপোনাৰ ড্ৰাইভিং লাইসেন্সত আপোনাৰ মোবাইল নম্বৰটো আপডেট কৰিব পাৰিব তাৰ বিষয়ে জানিব পাৰিছে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ